নমস্কাৰ স্বাগতম জনাইছো গোপুৰ ব্লগছ হৈ চেনেলৰ অন্য এটা ভিডিঅ' লৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ এই ভিডিঅ'টো সমূহ অসমবাসীৰ ৰাইজৰ মানে যিবোৰ মানুহে আবেদন কৰিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি 2.0 সেই সকলোবোৰ মানুহৰ মনৰ কথা জানিবৰ কাৰণে আজিৰ এই ভিডিঅ'টো বনাইছো আশা কৰিছো আপোনালোকে ভিডিঅ'টোত বেয়া কমেন্টছ নকৰিব কাৰণ এই ভিডিঅ'টো এই কাৰণে বনাইছো যে সমূহ অসম ৰাইজে সিলেকশন কেনেকৈ হ'ব এই কথাটো বহু মানুহে বিভিন্ন ধৰণৰ কথা কৈ আছে সেইবাবে অলপ আপোনালোকৰ মতামত বিচাৰিছো যে আপোনালোকে কি ভাবে যিবোৰ মানুহে আবেদন কৰিছে সেই মানুহবোৰৰ সিলেকশনটো কেনেকৈ হ'ব কাৰণ কিছুমানে ধৰক পলিটিক্যালি কিছুমান কথা কৈছে আৰু কিছুমানে ধৰক আপোনালোকৰ সিলেকশন প্ৰসেছৰ বিভিন্ন ধৰণৰ কথা কৈছে গতিকে মই এই কাৰণে ভিডিঅ'টো বনাইছো যে আপোনালোকে নিজৰ মতামতবোৰ মোৰ এবাৰ আজিৰ এই কমেন্ট সেকশনত দিবচোন এই ভিডিঅ'টোত কোনোবা নেগেটিভ মাইণ্ডত নলব যেহেতু মই হয়তো এনেকুৱা ভিডিঅ' মই ইয়াৰ আগত কেতিয়াও দিয়া নাই কিন্তু ইন্টাৰভিউ যেহেতু কমপ্লিট হৈ গৈছে বা সিলেকশনো প্ৰসেছ ষ্টাৰ্ট হৈ গৈছে সেইবাবে আজিৰ ভিডিঅ'টো বনাইছো যে আপোনালোকৰ মনত কি চলি আছে কেনে ধৰণৰ সিলেকশনটো হৈ আছে বা কেনে ধৰণৰ সিলেকশনটো হ'ব সেই বিষয়ে যদি কোনোবা জানে বা কোনোবাৰ মনৰ কথা যদি কোনোবা ক'ব বিচাৰিছে তেতিয়া হলে বিভিন্ন ডিস্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ'বোৰ চাই আমাৰ অসমৰ বিভিন্ন মানুহে মোৰ এই ভিডিঅ'বোৰ চাই গতিকে CM3A 2.0 যিবোৰ মানুহে আবেদন কৰিছে আপোনালোকে প্লিজ আপোনালোকৰ মতামতবোৰ কমেন্ট সেকশনত দি যাব কাৰণ যোৱাবাৰ ভিডিঅ'টো এই কাৰণে মই বনাইছো কাৰণ যোৱাবাৰ কি হৈছে যোৱাবাৰ বিভিন্ন ধৰণৰ কন্ট্ৰভাৰ্সি হৈছিল CM3A 2.0 অহাৰ আগত CM3A 1.0 লৈ গতিকে সেই কন্ট্ৰভাৰ্সি লৈ বিভিন্ন ধৰণৰ মতামত আগবঢ়াইছে আৰু এই কাৰণে আগবঢ়াইছে কাৰণ যোৱাবাৰ এপ্লাই যিমান সংখ্যক মানুহে কৰিছে তাৰ ভিতৰতে মাত্ৰ 25,000 মানুহে টকাটো পাইছে গতিকে আমাৰ গোটেই অসম জুৰি আজিৰ ভিডিঅ'টো প্লিজ আপোনালোকে CM3A 2.0 যিবোৰ মানুহ আবেদন কৰিছে আপোনালোকে নিজৰ মতামতবোৰ দি যাব যে আপোনালোকে কি ভাবি আছে কেনেকৈ সিলেকশনটো হ'ব পাৰে কাৰণ যোৱাবাৰ যিবোৰ মানুহ আবেদন কৰিছিল তেওঁলোকৰ বহু সংখ্যক মানুহৰ টকা পোৱা নাই গতিকে তেওঁলোকে বিভিন্ন ধৰণৰ কথা পাতিছে গতিকে আপোনালোকৰ মই কথাটো ভাঙি ক'ব পৰা নাই যেহেতু মই এজ এ ইউটিউবাৰ হিচাপে মই আপোনালোকক কথাটো জানিব বিচাৰিছো যে আপোনালোকে যেহেতু CM3A 2.0 আবেদন কৰিছে হয়তো তাৰ ভিতৰতে CM3A 1.0 আবেদন কৰা বহু মানুহে যোৱাবাৰ পোৱা নাই সেইবাবে CM3A 2.0 আবেদন কৰিছে হয়তো বহুত ধৰণৰ মানুহ আছে যে নতুনকৈ আবেদন কৰিছে গতিকে পুৰানা আৰু নতুন বিলাকে আপোনালোকে কি ভাবে সিলেকশনটো কেনেকৈ হ'ব পাৰে কোনটো সিস্টেমৰ সিলেকশন হ'ব পাৰে মই আপোনালোকৰ মনৰ কথাটো জানিব বিচাৰিছো CM3A 2.0 যিমান পাৰিছো আপোনালোকক সকলোৰ বাবে হেল্পিং ভিডিঅ' বনাইছো ইয়াৰ আগতো আপোনালোকে বিভিন্ন ধৰণৰ ভিডিঅ'বোৰ চাই হয়তো বহু কথা জানিব পাৰিছে শিকিব পাৰিছে কিন্তু আজি মই আপোনালোকৰ মনৰ কথা যেহেতু জানিব বিচাৰিছো আপোনালোকে নিজৰ মতামতবোৰ কমেন্ট সেকশনত দি যাব যাতে আপোনাৰ কমেন্টছটো চাই বেলেগ ডিস্ট্ৰিক্টৰ পৰা সেই মানুহবোৰে নিজৰ মতামতবোৰ কমেন্ট সেকশনত দি যায় গতিকে ফ্ৰেন্ডছ আজিলৈ ইমানেই আপোনালোকৰ নিজৰ কমেন্টছবোৰ দি যাব বুলি আশা ৰাখিলো সকলোকে ধন্যবাদ নমস্কাৰ জয় আই অসম